চাবুৱাৰ বিন্ধাকটা অঞ্চলৰ সৰবৰাহী ব্যক্তি মিষ্টাৰ প্ৰসাদ সোণোৱালৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। জন্মভূমি বিন্ধাকটা মুলুকগাঁৱত সম্পন্ন কৰা হ'ল বিশিষ্ট ব্যক্তিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া। অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে কনিষ্ঠ ভাতৃ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন, সঞ্জয় কিষাণ, ঋতুপৰ্ণ বৰুৱা, তপন গগৈৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতা। শনিবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল মিষ্টাৰ প্ৰসাদ সোণোৱালে। ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক আছিল মিষ্টাৰ প্ৰসাদ সোণোৱাল। চাবুৱাৰ বহু সামাজিক তথা ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল প্ৰয়াত মিষ্টাৰ প্ৰসাদ সোণোৱাল। মিষ্টাৰ ককাইদেউ মিষ্টাৰ প্ৰসাদ সোণোৱাল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ জ্যেষ্ঠ ভাতৃ আৰু এই চাবুৱাৰ এই মুলুকগাঁৱতে তেখেতে জন্মগ্ৰহণ কৰিছিল আৰু দিনজয় হাইস্কুলত তেখেতে পঢ়া শুনা কৰিছিল। এই আচলতে মিষ্টাৰ ককাইদেউ খুব এজন ঋষিতুল্য ব্যক্তি, ঋষিতুল্য ব্যক্তি এজন আছিল। অত্যন্ত সংবেদনশীল, সকলোকে একেলগে লৈ যোৱা এজন ব্যক্তি আছিল। আমি খুব সৰুৰ পৰাই ককাইদেউক পাইছোঁ আৰু বিশেষকৈ আজি যি আমি সৰ্বানন্দ সোণোৱালক পাইছোঁ, অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান এখন ভাৰত চৰকাৰৰ এগৰাকী সফল কেন্দ্ৰীয় মন্ত্ৰী, কিন্তু এইগৰাকী ব্যক্তিৰ আঁৰৰ ব্যক্তিজন কিন্তু মিষ্টাৰ ককাইদেউ। যেতিয়া এই অঞ্চলবোৰ মুলুকগাঁও এসময়ত বান বিধ্বস্ত এটা অঞ্চল আছিল, গৰাখহনীয়া বিধ্বস্ত অঞ্চল আছিল, ইয়াতে শিক্ষা দীক্ষা কৰিবৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল। সেই সময়তেই এই মিষ্টাৰ ককাইদেৱে ডিব্ৰুগড়ত এটা আমাৰ মিউনিচিপালিটিত এটা সৰু চাকৰি কৰিছিল আৰু সেই চাকৰি কৰি থাকোঁতেই তেখেতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু তেখেতৰ তিনি ভাতৃক, তিনিজনকে তেওঁ এই গাঁৱৰ পৰা ডিব্ৰুগড় চহৰলৈ লৈ গৈছিল পঢ়া শুনা কৰিবৰ কাৰণে আৰু ডিব্ৰুগড় ডন বস্কো স্কুলত তেওঁলোকক পঢ়া শুনা কৰাইছিল। আৰু মিষ্টাৰ ককাইদেৱে যেতিয়ালৈকে এওঁলোকৰ এই ককাই ভাই কেইগৰাকীৰ ইনক্লুডিং সৰ্বানন্দ সোণোৱালৰ শিক্ষা জীৱন যেতিয়ালৈকে শেষ হোৱা নাই, তেতিয়ালৈকে তেখেতে গোটেই কেইজন ভায়েককে চোৱা চিতা কৰিছিল।